শিশু শিক্ষা সমিতিৰ যি বিভাগ আছে 8টা বিভাগ, এই 8টা বিভাগতে আমাৰ প্ৰশিক্ষণ আৰম্ভ হয়। এই প্ৰাথমিক যিসকল নতুনকৈ নিযুক্তি পাইছে আচাৰ্য তেখেতসকলক সংগঠনৰ সম্পৰ্কে বুজোৱাৰ কাৰণে যে বিদ্যাভাৰতীয়ে বা অসমত শিশু শিক্ষা সমিতি কি ধৰণে কাম কৰি আছে, গোটেই ভাৰতবৰ্ষত বিদ্যাভাৰতীয়ে কি ধৰণে কাম কৰি আছে এই বিষয়ে জনাৰ কাৰণে প্ৰাথমিক প্ৰশিক্ষণ এটা ৰখা হয় 7 দিনীয়া। এইটো প্ৰত্যেকটা বিভাগত অৰ্থাৎ প্ৰত্যেকটা ডিভিজনতে বেলেগ বেলেগ সময়ত এইখিনি সময়তে ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰতে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ ভিতৰত যেতিয়া নতুনকৈ নিযুক্তি হোৱাৰ সময়ৰ পৰাই 7 দিনীয়া প্ৰশিক্ষণ হয়। আৰু ইয়াত একাডেমিক মানে শৈক্ষিক দিশৰ বিষয়বিলাকো আলোচনা কৰা হয় আৰু নীতি শিক্ষা আলোচনা কৰা হয়, সংস্কৃত বিষয়ে আলোচনা কৰা হয়, শিক্ষা আৰু সংস্কাৰৰ ওপৰত বিশেষকৈ সংস্কাৰৰ ওপৰত ভাৰতীয় দৰ্শনৰ ওপৰত গুৰুত্ব দি পেলাই এই প্ৰাথমিক শিক্ষা পৰ্ব আৰম্ভ হৈছে। আজিৰ প্ৰথম আৰম্ভ হৈছে আজিৰ পৰা। কোন কোন জিলাৰ পৰা? ইয়াতে জিলা হিচাপে মানে আছে, কিন্তু আমাৰ ডিভিজন হিচাপে আমাৰ নিজা সংগঠনৰ এটা ধাৰা আছে, আমাৰ নিজৰ সংগঠনৰ এটা ৰচনা আছে, সেই অনুসৰি কৰা হয়। কিন্তু জিলা হিচাপে ইয়াতে গোৱালপাৰা জিলাৰো কিছু অংশ আছে, কামৰূপ মেট্ৰৰো আছে, কামৰূপ গ্ৰাম্যৰো আছে। এই ধৰণে আমাৰ প্ৰত্যেকখন জিলাৰে আছে, কিন্তু কেতিয়াবা কিছুমান জিলা অন্য বিভাগতো গুচি গৈছে। সেইটো আমাৰ এটা নিজা ৰচনা আছে, সেইমতে আমাৰ প্ৰশিক্ষণ বিলাক আৰম্ভ হৈছে। এই প্ৰশিক্ষণ ইয়াতে 24 আৱাৰ্ছ মানে ৰাতিপুৱা জাগৰণ 5 বজাত জাগৰণৰ পৰা ৰাতি দ্বীপ নিৰ্বাপন 10 বজালৈকে, আৰু গোটেই প্ৰক্ৰিয়াটোতে ইয়াতে ব্যৱহাৰিক দিশৰ পৰা শৈক্ষিক দিশৰ পৰা গোটেই 7 দিনে প্ৰশিক্ষণ হৈ থাকিব। ইয়াত প্ৰশিক্ষক কিমান গৰাকী নিয়োজিত হ'ব? আমাৰ ইতিমধ্যে এইবিলাক নিশ্চিত কৰা হৈছে বিভিন্ন ৰিচোৰ্চ পাৰ্চন বিভিন্ন সংগঠনৰ পৰা। আমাৰ সংগঠনৰ নিজা কিছুমান ব্যক্তি আছে, সমল ব্যক্তি আছে, তেখেতসকলে নিৰ্দিষ্ট বিষয়ৰ প্ৰশিক্ষণ দিব। তাৰ উপৰিও আমি ওচৰৰ দায়িত্বৰ পৰা হওক, ইউনিভাৰ্চিটিৰ পৰা হওক বা অন্যান্য শৈক্ষিক ব্যক্তি সমল ব্যক্তিকো আমি ইয়াতে জড়িত কৰাইছো অন্যান্য বিষয়ত। গতিকে প্ৰায় 22-25 জনমান আছে, আৰু শাৰীৰিক শিক্ষাৰ বাবেও আছে, যোগ শিক্ষাৰ বাবেও আছে। প্ৰশিক্ষণ গ্ৰহণ কৰা কিমান আচাৰ্য ইয়াতে আহিছে? আমি ইয়াতে এটা গুগল ফৰ্ম দিছিলো, গুগল ফৰ্মত আমাৰ এতিয়ালৈকে 74 জন ৰেজিষ্ট্ৰেশ্যন হৈছে, আৰু যান্ত্ৰিক বিজুতিৰ কাৰণে কিছুমানে গুগল ফৰ্মত এপ্লাই কৰিব পৰা নাই, তেনেকুৱা 10 জন মান আমাৰ জনাইছে, আৰু সেই 10 জন আহিছে। মোটামুটি 80ৰ ওপৰত আমাৰ উপস্থিত আছে। ইয়াতে কিন্তু মহিলাৰ সংখ্যা বেছি আছে। এয়া আমাৰ দ্বিতীয়বাৰ, 2015 বৰ্ষত প্ৰথমবাৰৰ বাবে আছিলে, এই দ্বিতীয়বাৰ হৈছে আমাৰ প্ৰাথমিক প্ৰশিক্ষণ। আৰু ইয়াৰ আগতে অন্যান্য আমাৰ ক্ষেত্ৰীয় পৰ্যায়তো কিছু প্ৰশিক্ষণ আছে, অখিল ভাৰতীয় মানে বিদ্যাৰ্থী পৰিষদৰো আমাৰ প্ৰশিক্ষণ আছে। বহুত ধৰণৰ আমাৰ প্ৰশিক্ষণ ইয়াতে হৈয়ে থাকে আমাৰ নিকেতনখনত। হ'ব এই প্ৰশিক্ষণৰ দ্বাৰা কি হ'ব? ইতিমধ্যে আমাৰ উপযুক্ত বক্তা বিভাগ নিৰীক্ষক মহোদয় তেখেতে ক'লে, আমাৰ এই প্ৰশিক্ষণৰ জৰিয়তে তেখেতসকলৰ যি ভাৰতীয় সংস্কৃতিৰ আধাৰত আমাৰ শিক্ষা প্ৰদান কৰা হয়, আৰু ইয়াতে আমাৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক নৈতিক শিক্ষাৰ জৰিয়তে মানে শিক্ষকসকলক আমাৰ প্ৰশিক্ষণ দিয়া হয়। আৰু তেখেতসকলে এই প্ৰশিক্ষকৰ দ্বাৰাই তেখেতলোকে নিকেতন স্তৰত মানে কাৰ্যকৰী কৰিয়ে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াত সহায় হয়। আৰু